মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী। পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক প'জিশ্যন ট্ৰেকাৰ এপত হোম ভিজিটৰ ওপৰত অহা নতুন আপডেটৰ ওপৰত মই আলোচনা কৰিব লাগিছোঁ। আপোনালোকে অলম'ষ্ট গম পাইছে যে যোৱা দুদিন আগতে অহা আপডেটত হোম ভিজিটৰ ক্ষেত্ৰত কিছুমান নতুন নতুন চেঞ্জ পোৱা গৈছে। মানে যোৱা 1 তাৰিখে মানে এইটো আহিছিল, আপডেটটো আহিছিল। এতিয়া হোম ভিজিটৰ যেতিয়া আপোনালোকে টাচ কৰে, আগতে কেনেকুৱা হৈ আছিল যে ছাপ'জ নামটো আহিছিল, নামৰ লগত যিটো ভিজিট বুলি অপশ্যনটো সেইটো যদি টাচ কৰি দিয়ে, টাচ কৰাৰ পিছত আপোনালোকৰ ইয়াতে কিছুমান লিখা আহিছিল যে আপুনি এইটো ভিজিট কমপ্লিট কৰিছে নে কৰা হৈছে নেকি, য়েছ বা ন' বুলি এনেকুৱা আহিছিল। তো তেতিয়া আপোনালোকে য়েছ কৰি দিছে আৰু য়েছ কৰি দিয়াৰ পিছত আপুনি গম পাইছিল যে আপোনাৰ হোম ভিজিটৰ পাৰ্টটো কমপ্লিট হৈ গৈছে। কিন্তু এতিয়া সেনেকুৱা নাই, এতিয়া ভালেখিনি চেঞ্জ হৈছে হোম ভিজিটত। এতিয়া আপোনালোকৰ কি হৈছে মই আপোনাক কৈ দিওঁ যে ছাপ'জ শিশুৰ ক্ষেত্ৰতে হওক বা প্ৰেগনেণ্ট মহিলাৰ ক্ষেত্ৰত আপোনালোকে হোম ভিজিট কৰিব লাগে। প্ৰেগনেণ্ট মহিলা, লেক্টেটিং মহিলা, তাৰপিছত যে আমাৰ 0 পৰা 6 মাহৰ শিশুৰ ক্ষেত্ৰত আৰু এইপিনে 6 মাহ বা 3 বছৰ শিশু, এইবোৰ বেনিফিচিয়াৰী তাতে আপোনালোকে হোম ভিজিট কৰিব লাগে। গতিকে এওঁলোকো তাতে যেতিয়া আপোনালোকে হোম ভিজিট কৰিব বৰ্তমান যাব, তো তাত প'জিশ্যন ট্ৰেকাৰত আপোনালোকে যেতিয়া ডিটেইলছটো টাচ কৰিব বা ভিজিটৰ অপশ্যন টাচ কৰিব, তাত কিছুমান কুৱেশ্যন আহিব। বৰ্তমান কুৱেশ্যনটো আহিব সেই বেনিফিচিয়াৰীটোৰ এজৰ ওপৰত আহিব। ছাপ'জ এজ মানে কৈছোঁ কি, ছাপ'জ প্ৰেগনেণ্ট মহিলাৰ যদি 3 মাহ চলি আছে বা 1 মাহত তেওঁৰ কুৱেশ্যনৰ বেলেগ থাকিব, 3 মাহত কুৱেশ্যন বেলেগ থাকিব, 4 বা 5 মাহত বা 6 মাহত কুৱেশ্যনবোৰ বেলেগ থাকিব। তো লাহে লাহে আপোনালোকৰ প্ৰত্যেকটো ভিজিটতে অলপ অলপ কুৱেশ্যন বেলেগ বেলেগ পাব। ঠিক আছে। তাৰে পিছত আপোনালোকৰ যেতিয়া শিশুটো জন্ম হ'ল, জন্মৰ সময়ত শিশুগৰাকীৰ ক্ষেত্ৰত অকণমান বেলেগ ধৰণৰ আপুনি কুৱেশ্যন পাব ইয়াতে। তাৰপিছত 1-2 মাহ যোৱাৰ লগে লগে অকণমান কুৱেশ্যন বেলেগ আহিব, 6 মাহৰ পিছত অকণমান কুৱেশ্যনটো বেলেগ। তো লাহে লাহে প্ৰত্যেকটো কণ্ডিশ্যনতে বা প্ৰত্যেকটো ভিজিটতে আপোনালোকৰ কিছুমান কুৱেশ্যন তাতে আপোনালোকৰ অলপ অলপ এড হৈ যাব। আৰু যিবোৰ কুৱেশ্যন ইয়াতে সোধা হয় বা ইয়াতে লিখা আহে, প্ৰত্যেকটো কুৱেশ্যনে একেবাৰে সহজত আপোনালোকে সেইটোৰ ওপৰতে কাম কৰি আছে। গতিকে আপোনালোকৰ কাৰণে একো টান হ'ব নালাগে। জাষ্ট আপোনালোকে টিক মাৰি যাওক, টিক মাৰি কেতিয়াতে চাৰ্কেল আছে, চাৰ্কেলত টাচ কৰি যাব লাগিব। ঠিক আছে। আজি আমাৰ ইয়াতে 3টা বেনিফিচিয়াৰী আছে। 3টা আপোনালোকে বেনিফিচিয়াৰীবোৰ কেনেকৈ আইডেণ্টিফাই কৰিব পাৰে সেইটো প্ৰথমতে দেখুৱাই দিছোঁ। চাওক, ইয়াতে আপোনাৰ যিটো প্ৰথম বেনিফিচিয়াৰীটো আছে, এইটো হৈছে বেবী, এইগৰাকী শিশু। এইগৰাকী শিশুৰ 6 মাহৰ পৰা 3 বছৰৰ যিসমূহ শিশু থাকে, সেইবোৰৰ শিশুৰ ক্ষেত্ৰত এই চিম্বলটো আপোনালোকে দেখা পাব। ঠিক আছে। প্ৰেগনেণ্ট মহিলাৰ ক্ষেত্ৰত এই চিম্বলটো আপোনালোকে বুজি পাইছে। আৰু যিটোগৰাকী শিশু 0 পৰা 6 মাহৰ ভিতৰত আছে, সেই শিশুগৰাকীৰ ক্ষেত্ৰত এই 3 নম্বৰ চিম্বলটো, এইটো আপোনালোকে গম পাব। তো আপোনালোকে এই চিম্বলসমূহ চায়েই, এই পিকচাৰসমূহ চায়েই আপোনালোকে গম পাব পাৰিব যে আপোনালোকৰ শিশুটো কিমানখিনি তেওঁলোকৰ বয়স হৈছে, বা আমাৰ প্ৰেগনেণ্ট মহিলাগৰাকী কিমানখিনি বয়স, বা প্ৰেগনেণ্ট যে মহিলা হয়, সেই অপশ্যনটো আপোনালোকে গম পাই যাব। ঠিক আছে। আৰু তাৰপিছত সেই একৰ্ডিংলি আপোনালোকৰ কুৱেশ্যনসমূহ ইয়াতে আপোনালোকে জাষ্ট টিক মাৰি যাব লাগিব। এতিয়া ইয়াতে কি কি কুৱেশ্যন আহে, প্ৰত্যেকটো ক্ষেত্ৰতে কুৱেশ্যনসমূহ কি আহে মই এইটো প্ৰথমতে দেখুৱাই দিওঁ। প্ৰথমতে বেবী যিটো আছে, ফাৰ্ষ্ট মই যিটো আমাৰ প্ৰেগনেণ্ট মহিলা আছে সেইটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চ' প্ৰেগনেণ্ট মহিলা যিটো আছে, এইটো নামটোৰ লগত এইটো ভিজিট অপশ্যন টাচ কৰি দিলোঁ। দিয়াৰ পিছত প্ৰথমতে ইয়াতে ভিডিঅ' আহিছে। ঠিক আছে। ইয়াতে মডিউলসমূহ আছে। চ' আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে গৈ তেওঁলোকে ভিডিঅ'সমূহ দেখুৱাব লাগিব। কাৰণ দেখুৱালে কি ভাল হয়, ইয়াতে ভিডিঅ'ত যিসমূহ কথা কয়, সেইখিনি কথা আপোনালোকে তাৰ পৰা বুজাই দিলে তেওঁলোকৰ বুজাত সহজ হয়। কাৰণ হোম ভিজিট গ'লে আপোনালোকৰ তেতিয়া সেই সময়ত কি কথা ক'ম কি নকওঁ, আপোনালোকৰ কেতিয়াবা কনফিউজন লগা দেখা যায়। চ' সেইটো কণ্ডিশ্যন আপোনালোকে এই ভিডিঅ'ৰ মাজেদি দেখুৱাই, তেতিয়াহ'লে আপোনালোকৰ বহুতখিনি কথা বা বহুতখিনি কাম আপোনালোকৰ সহজ হৈ যায়। তাৰে পিছত এতিয়া পইণ্টছবোৰ দিয়া আছে যে আপোনালোকে কি ক'ব লাগিব, সেই পইণ্টছসমূহ দিয়া আছে। ঠিক আছে। তাৰে পিছত আপোনালোকে নেক্সট অপশ্যনত যাব লাগিব। গৈ ইয়াতে প্ৰথম আপোনালোকে কুৱেশ্যনসমূহ ফেচ কৰিব যে কুৱেশ্যনসমূহ কি আছে। আৰু একেবাৰে ওপৰত চাব যে এই যিগৰাকী প্ৰেগনেণ্ট মহিলা আছে, তেওঁৰ 8 মান্থ ৰানিং চলি আছে। গতিকে সেইটো হিচাপত কুৱেশ্যনসমূহ আহিছে। 6 মান্থৰ বেলেগ হ'ব, প্ৰথম 3 মাহত বেলেগ হ'ব। এতিয়া চাওক, প্ৰথম কুৱেশ্যনটো যিটো আছে, কি সুধিছে, হেজ দ্য প্ৰেগনেণ্ট ওমেন বিন কনজিউমিং IFA টেবলেট ফৰ লাষ্ট 2 মান্থ। যোৱা 2 মাহ ধৰি প্ৰেগনেণ্ট মহিলাগৰাকীয়ে IFA টেবলেট খাই আছে নেকি। আৰু আমি জানো যে IFA টেবলেটটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগে, আফটাৰ 3 মান্থছ আপ টু 6 মান্থলৈকে, মানে 180টা টেবলেট খাব লাগে, হয়নে। চ' 180 ডেজৰ কাৰণে খাব লাগে 180টা। তো সেইটো আমাৰ আফটাৰ 3 মান্থছ, 3 মাহৰ পিছত আৰম্ভ হয়, আৰু এইটো 6 মাহলৈকে, 9 মাহলৈকে সেইটো আমি খাব লাগে, মানে 6 মাহৰ কাৰণে। ঠিক আছে। চ' ইয়াতে ছাপ'জ তেখেতে কনজিউম কৰি আছে বা খাই আছে, তো আপুনি য়েছ দিব পাৰে। ঠিক আছে। তো নেক্সট অপশ্যনটো কি আহিছে, নেক্সট কুৱেশ্যনটো আছে কি, হেজ দ্য প্ৰেগনেণ্ট ওমেন বিন কনচাল্ট অন বাৰ্থ প্ৰিপেয়াৰ্ডনেছ এণ্ড আৰ্লি ইনিচিয়েশ্যন অফ ব্ৰেষ্ট ফিডিং।
চাওক এতিয়া কি কৈছে যে কুৱেশ্যনটো কি কৈছে যে প্ৰেগনেণ্ট মহিলাগৰাকীয়ে তেখেতৰ যিটো ডেলিভাৰীৰ যিটো সময়টো আহিছে বা সেই কাৰণেও প্ৰিপেয়াৰ হৈ আছে নেকি, কাৰণ 8 মাহ চলি আছে, 9 মাহ মানে নেক্সট মাহত তেখেতৰ ডেলিভাৰী হ'ব পাৰে বা 8 মাহতো ডেলিভাৰী কেতিয়াবা হোৱা দেখা যায়, গতিকে তেখেতে প্ৰিপেয়াৰ হৈছে নেকি ডেলিভাৰীৰ কাৰণে, ক'ত ডেলিভাৰী কৰিব বা কেনেকৈ তেওঁলোকে যাব, সেইবোৰ গোটেইখিনি তেওঁলোকে ৰেডি হৈছে নেকি। লগতে কি সুধিছে যে এন আৰ্লি ইনিচিয়েশ্যন অফ ব্ৰেষ্ট ফিডিং, আৰু ব্ৰেষ্ট ফিডিঙৰ ওপৰত তেখেতৰ যিখিনি প্ৰপাৰ নলেজটো থাকিব লাগে সেইখিনি তেখেতে জানে নাজানে, বা আপুনি সেইখিনি তেওঁলোকক কৈছে নে কোৱা নাই, ঠিক আছে। চ' যদি আপোনালোকে এইখিনি ইনফৰ্মেশ্যন তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছে বা আলোচনা কৰিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট আপুনি য়েছ দিব পাৰে, ঠিক আছে। নেক্সট আহিছে কি হেজ মাদাৰ কমপ্লিটেড থাৰ্ড ANC চেকআপ। এতিয়া চাওক তেওঁলোকৰ 4টা চেকআপ কৰা হয় ANC চেকআপ, চ' 3 নম্বৰ চেকআপটো তেখেতৰ কমপ্লিট হৈছে নেকি। চ' ডেফিনেটলি সেই সময়ত 3 নম্বৰ চেকআপটো কমপ্লিট হ'বই লাগিব, হৈ যাব। যদি হৈছে ইফ য়েছ দেন বিল' 2 কুৱেশ্যন, যদি য়েছ দিয়ে তেতিয়া 2টা কুৱেশ্যন পাব, ঠিক আছে। আৰু যদি ন' হয় তেতিয়াহ'লে কুৱেশ্যন এটা নাপায়। ছাপ'জ মই য়েছ দিলোঁ, য়েছ দিয়াৰ পিছত নেক্সট কুৱেশ্যন এটা কি হ'ব যে ৱেট অফ প্ৰেগনেণ্ট ওমেন ৰেকৰ্ডেড ডিউৰিং থাৰ্ড ANC চেকআপ ফ্ৰম MCP কাৰ্ড। MCP কাৰ্ডৰ পৰা আপোনালোকক কি ক'ব কৈছে যে যিটো মানে ৱেটটো প্ৰেগনেণ্ট মহিলাকৰ যিটো ৱেটটো আছে সেইটো MCP কাৰ্ডৰ পৰা লিখিব দিছে, এইটো কিন্তু থাৰ্ড ANC চেকআপৰ যিটো ৱেট পায় সেই ৱেটটো আপোনালোকক ইয়াতে লিখিব দিছে, ঠিক আছে। ইয়াতে লিখিব পাৰিব আপোনালোকে, জাষ্ট মাজত টাচ কৰি যিমান ৱেট হয় সেইটো লিখি দিব ইয়াতে। তাৰপিছত নেক্সট আছে কি হিমোগ্লোবিন লেভেল অফ প্ৰেগনেণ্ট ওমেন ৰেকৰ্ডেড ডিউৰিং থাৰ্ড ANC চেকআপ ফ্ৰম MCP কাৰ্ড। MCP কাৰ্ডত তেওঁলোকৰ তাতে হিমোগ্লোবিন যেতিয়া চেক কৰে সেই হিমোগ্লোবিনৰ ডাটাটো তাতে লিখা হয়, যিটো হিমোগ্লোবিন তেখেতে পায়। চ' সেই ডিটেইলছখিনি ইয়াতে জাষ্ট সংখ্যাটো যিখিনি ডাটা পাইছে সেইটো জাষ্ট লিখি দিলে হ'ল, ঠিক আছে। সেইখিনি কৰি আপোনালোকে শেষত এইটো ছাবমিটৰ অপশ্যন টাচ কৰি দিব, আৰু দিয়াৰ পিছত আপোনালোকৰ এই পাৰ্টটো কমপ্লিট হৈ যাব বা আপোনালোকৰ হোম ভিজিটটো কমপ্লিট হৈ যাব, ঠিক আছে। আৰু এইখিনি কাম আপোনালোকে তেওঁলোকৰ ঘৰত গৈ যেতিয়া কথা পাতি যেতিয়া কথাখিনি ক'ব কৈ যেতিয়া কৰিব তেতিয়া আপোনাৰ ঘৰতে সুবিধা হ'ব বা সহজ হয়, কাৰণ তেওঁলোকৰ পৰা এই গোটেইখিনি কথা লগে লগে পাই যাব, MCP কাৰ্ডখন লগত পাই যাব, তাৰ পৰা ডাটাটো আপোনালোকে ইয়াতে লিখিব লাগিব, ক্লিয়াৰ। চ' আশা কৰোঁ আপোনালোকে এই পইণ্টছটো বুজি পাইছে, মানে এইটো হোম ভিজিটৰ প্ৰেগনেণ্ট মহিলা, ঠিক আছে। এতিয়া মই নেক্সট হোম ভিজিট দেখুৱাম আমাৰ যিটো একেবাৰে শিশু লেক্টেটিং মাদাৰ্ছৰ ক্ষেত্ৰত যিটো আহে, মানে এই অপশ্যনটোত যাম, যিটো এই শিশুগৰাকীয়ে মানে নিউ বৰ্ণ বেবী, ঠিক আছে। এই যিটো চিম্বলটো বা এই পিকচাৰ দেখিলে গম পাব যিটো নিউ বৰ্ণ বেবী, এই বেবীটো 0 পৰা 6 মাহৰ ভিতৰত আছে, ঠিক আছে। গতিকে এইগৰাকী শিশুৰ এতিয়া আপোনালোকে কি কুৱেশ্যন পায়, তেখেতৰ মান্থৰ একৰ্ডিং তেখেতৰ কেইমাহ চলি আছে সেই মাহৰ একৰ্ডিং আদি কি কুৱেশ্যন সেইটো আপুনি গম পাব। চ' এই নামটোৰ লগত থকা ভিজিট অপশ্যনৰ মই টাচ কৰিছোঁ। এওঁলোকৰ ক্ষেত্ৰতো ইয়াতে ভিডিঅ' আহিব, ইয়াতে 3টা ভিডিঅ' আছে, সেই 3টা ভিডিঅ' প্ৰথমতে তেওঁলোকক মাকক দেখুৱাই ল'ব, ইয়াতে মানে ব্ৰেষ্ট ফিডিঙৰ ওপৰত আছে আৰু বিভিন্ন ধৰণৰ মানে কেনেকুৱা ধৰণৰ ফিডিং প্ৰেক্টিচেছ কেনেকৈ খুৱাব লাগে সেই গোটেইখিনি ডিটেইলছত ইয়াতে দিয়া আছে, আৰু ইয়াতে কি কথা ক'ব লগা আছে সেইখিনিও পইণ্টছবোৰ ইয়াতে দিয়া আছে। নেক্সট আপোনালোকে এইটো নেক্সট অপশ্যনত যাব, ঠিক আছে। নেক্সট অপশ্যনত গৈ ইয়াতে প্ৰথম কুৱেশ্যনটো কি কৈছে যে ইজ দ্য মাদাৰ ডুইং এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং ফৰ পাষ্ট উইক। তেখেতে মানে যিটো আৰু তেখেতৰ মেইন কথা হৈছে যাতে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰি আছে নে, এতিয়া এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং মানে কথাটো হৈছে যে কেৱল মাকৰ গাখীৰে তেওঁলোকে খুৱাই আছে নেকি। এতিয়া মই ওপৰত দেখুৱাই দিছোঁ যে এই বেবীগৰাকী 2 মাহ হৈ আছে, এইটো আপোনাৰ ওপৰত দেখা পাব 2 মাহ চলি আছে ৰানিং, ঠিক আছে। তো সেই বেবীগৰাকীক কেৱল মাকৰ গাখীৰে খুৱাই আছে নেকি, ঠিক আছে। আপোনালোকে যদি খুৱাই আছে য়েছ দিব, আৰু ছাপ'জ কিবা যদি খুৱাই যদি ন' দিয়ে তেতিয়াহ'লে 3টা অপশ্যন আহি যাব যে what all is the child currently being fed। তো এই ব্ৰেষ্ট ফিডিঙৰ সলনি মাকৰ গাখীৰৰ সলনি ইয়াতে কি খুৱাইছে, এনিমেল মিল্ক খুৱাইছে নেকি বা ফৰ্মুলা আছে নেকি সেইটো খুৱাইছে নেকি বা ৱাটাৰ খুৱাইছে নেকি। সাধাৰণতে এই 3টা আমি খুৱাব নালাগে, একচুৱেলি প্ৰথম 6 মাহ কেৱল আমি মাকৰ গাখীৰে খুৱাব লাগে। গতিকে সেইখিনি আপোনালোকে তেওঁলোকে এনকাৰেজ কৰিব লাগিব, তেওঁলোকক বুজাব লাগিব যাতে এই বাহিৰা বস্তু এনেকুৱা ধৰণৰ যেন খাদ্য বস্তুখিনি তেওঁলোকক যেন নোখোৱাই যায়, ঠিক আছে। গতিকে এইটোত আমাৰ য়েছে হ'ব, আৰু এইটো আপোনাৰ য়েছ ভালদৰে সুধি লৈ বুজাইহে তাৰপিছত আমাৰ দিব। তাৰপিছত নেক্সট আহিল কি আৰ্লি চাইল্ডহুড ষ্টিমুলেশ্যনৰ ওপৰত কুৱেশ্যন আছে যে ডাজ দ্য চাইল্ড বিগিন টু ৰিকগনাইজ দিয়াৰ মাদাৰ্ছ ফেচ। এতিয়া চাওক তেওঁ শিশুগৰাকী 2 মাহ হৈ আছে, এতিয়া শিশুগৰাকীৰ প্ৰথম কুৱেশ্যনটো কি সুধিছে যে শিশুগৰাকী মাকক মানে ৰিকগনাইজ কৰিব পাৰিছে, তেওঁ মানে চিনি পাইছে নেকি, চিনি পাব পাৰিছে নেকি, সেইটো এটা কুৱেশ্যন আহিছে। যে কিছুমান সাধাৰণতে শিশুবোৰে মাকৰ কোলাতে থাকে গতিকে মাকক চিনি পায়, তো গতিকে সেই মাকৰ ফেচটো দেখাৰ লগে লগে মাকক চিনি পাইছে নেকি সেই টাইপৰ এটা কুৱেশ্যন আছে। গতিকে এইটো আপোনালোকে ফিল্ড ভিজিটত নিজে দেখা পাবই তাতে, গতিকে সেইটো হিচাপে গম পাই যাব। তো ইয়াতে ডাজ দ্য চাইল্ড বিগিন টু ৰিকগনাইজ দ্য মাদাৰ্ছ ফেচ, আপোনালোকে মে বি য়েছে হ'ব, এইটো য়েছে হ'ব, য়েছ দি দিব পাৰে। তাৰপিছত নেক্সট আহিছে কি হেজ দ্য চাইল্ড ষ্টাৰ্টেড স্মাইলিং। তো শিশুগৰাকীয়ে মানে হাঁহিব ষ্টাৰ্ট কৰিছে নেকি, স্মাইল কৰি আছে নেকি, স্মাইল কৰা ষ্টাৰ্ট কৰিছে নেকি, সেইটো আহিব। সেইটো আপোনালোকে যি দেখা পায় যদি য়েছ হয় য়েছ, যদি ন' হয় ন'। নেক্সট আহিব ডাজ দ্য চাইল্ড হোল্ড দেয়াৰ হেণ্ড
হোল্ড দেয়াৰ হেড এট টাইমছ ৱেন লাইং অন দেয়াৰ টামি চ' তেখেতক শিশুগৰাকীক যেতিয়া শুৱাই লয় যেতিয়া হেডটো সেইটো শুৱাই লয় তো সেই সময়ত শিশুগৰাকীয়ে মানে হোল্ড দেয়াৰ হেড মানে ঠিকমতে মানে মূৰটো দিব পাৰিছে নেকি যেতিয়া শুৱাতে যিটো প্ৰচেছত তেওঁলোকে শুৱাই ল'ব লাগে ৱেন লাইং অন দেয়াৰ টামি যেতিয়া ল'ব লাগে সেই প্ৰচেছত তেওঁলোকে শিশুগৰাকী ভালদৰে মানে হেডৰ যিটো প্ৰচেছটো সেইটো ভালদৰে দিব পাৰিছে নেকি ভালদৰে হোল্ড কৰিব পাৰিছে নেকি তো যদি হয় য়েছ আপোনালোকে এইটো দেখি নিজে লক্ষ্য কৰিব দেখা পালে গমে পাব এইটো নেক্সট আহিছে কি ডাজ দ্য চাইল্ড মুভ বোথ আৰ্মছ এণ্ড বোথ লেগছ ৱেন এক্সাইটেড যেতিয়া শিশুগৰাকীৰ বেছি ফূৰ্তি লাগে বা এক্সাইটেড হয় তেতিয়া তেওঁ দুয়োখন হাত বা দুয়োখন ভৰি ইয়াতে মুভ কৰিছে নেকি লৰাইছে নেকি সেইটো আহিছে কুৱেশ্যন এটা আহিছে ইয়াতে য়েছ বা নো আছে আপোনালোকৰ নেক্সট আছে কি ডাজ দ্য চাইল্ড কিপ দেয়াৰ হেণ্ডছ অ'পেন এণ্ড ৰিলেক্সড শিশুগৰাকী হাতখন অ'পেন কৰিছে নেকি চিধা কৰে কেতিয়াবা যে কেতিয়াবা এনেকুৱা বেকা কৰি দিয়ে ৰিলেক্স ফিল কৰিছে নেকি তো সেইটো মুভমেণ্ট বা হাতৰ মুভমেণ্টখিনি বা ভৰিৰ যিটো মুভমেণ্টটো আছে সেইখিনি শিশুগৰাকী কৰি আছে নেকি চ' এই টাইপৰ কুৱেশ্যনবোৰ আছে আৰু এই টাইপৰ কুৱেশ্যন 2 মাহৰ শিশুৰ ক্ষেত্ৰত দিয়া হৈছে কিন্তু আপোনালোকৰ যদি এসপ্তাহ বা দুসপ্তাহ বা বিল' 1 মান্থ হয় তেতিয়াহ'লে কিন্তু তাতে কিন্তু কুৱেশ্যন অকণমান বেলেগ পাব পাৰে ঠিক আছে চ' প্ৰত্যেকটো হোম ভিজিট যদি এটা দুটা কুৱেশ্যন অলপ বেলেগ পাব পাৰে কিন্তু আপোনালোকৰ কুৱেশ্যনসমূহ একেবাৰে সহজ আছে গতিকে সেইখিনি কুৱেশ্যন আপোনালোকে সহজভাৱে ভালদৰে এবাৰ পঢ়ি ধুনীয়াকৈ আপোনালোকে ইয়াৰে এনচাৰবোৰ পৰা যিবোৰ আছে এইবোৰ টিক মাৰি যাব পাৰিব আৰু পঢ়ি লৈ আপোনালোকে সুধি ল'ব তেওঁলোকক নিজে একো দিব নাযাব সুধি লৈহে দিব ইয়াতে ঠিক আছে তাৰপিছত নেক্সট এতিয়া আছে যে আমাৰ যিটো 6 মাহৰ পৰা 3 বছৰৰ যিটো শিশু আছে সেই শিশুটোৰ এতিয়া মই দেখুৱাই দিম মই কিন্তু ইয়াৰে ভিজিটকেইটা দেখুৱাইছোঁ যদিও এটা মই ছাবমিট কৰা নাই কাৰণ এইকেইটা ভিজিট মই নিজে কৰা নাই গতিকে মই সেইকাৰণে ছাবমিট কৰা নাই মই জাষ্ট আপোনালোকক ভিডিঅ'টো যদি বুজাইহে দি আছোঁ এতিয়া ডাঙৰ যিটো শিশুগৰাকী আছে 6 মাহৰ পৰা 3 বছৰৰ শিশু এতিয়া সেই শিশুগৰাকী এটা আমি ডিটেইলছটো চাম তেওঁৰো ভিজিট অপশ্যনত যাম ইয়াৰ ক্ষেত্ৰত ভিডিঅ' আহিছে গতিকে আপুনি এটা 4টা ভিডিঅ' আছে গতিকে এই 4টা ভিডিঅ' আপোনালোকে মাকক প্ৰথমে দেখুৱাই ইয়াতে প্ৰথম কমপ্লিমেণ্টাৰী ফিডিঙে আছে আৰু গতিকে সেইটো বস্তু আপোনালোকে লিখাব লাগিব তো ইয়াতে কি প্ৰয়োজন আছে সেই ডিটেইলছখিনি ইয়াতে দিয়া আছে আৰু কি ধৰণৰ কথা আপোনালোকে ক'ব লাগিব সেইখিনি কথা ইয়াতে দিয়া আছে তাৰপিছত একেবাৰে সেইখন নেক্সট অপশ্যন যিটো সেইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত কুৱেশ্যনসমূহ আহিব এতিয়া প্ৰথমতে চাব যে শিশুগৰাকী বৰ্তমান বয়সটো হৈছে 8 মাহ চলি আছে গতিকে সেইটো হিচাপত তাতে কুৱেশ্যনসমূহ আহিব ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধিছে কি যে ইজ দ্য চাইল্ড বিং প্ৰভাইডেড কমপ্লিমেণ্টাৰী ফিডিং কমপ্লিমেণ্টাৰী ফুড এতিয়া চাওক আমাৰ যেতিয়া 2 মাহৰ শিশুটোৰ ক্ষেত্ৰত তাত কিন্তু কমপ্লিমেণ্টাৰী ফিডিঙৰ কথা অহা নাছিল ইয়াতে কিন্তু কমপ্লিমেণ্টাৰী ফিডিঙৰ কথা আহিছে য'ত তেওঁলোকক কমপ্লিমেণ্টাৰী ফুডটো কেতিয়া দিয়া হয় আফটাৰ 6 মান্থ 6 মাহ হৈ যোৱাৰ পিছতে তেওঁলোকক আমি কিছুমান ওপৰুৱা আহাৰ খুৱাওঁ গতিকে সেই আহাৰখিনি তেওঁলোকে শিশুগৰাকী দিছে নেকি বা শিশুগৰাকী প্ৰভাইড কৰা হৈছে বা তেওঁ খাই আছে নেকি সেইটো আহিছে আপুনি ইয়াতে য়েছ দিব আৰু য়েছ দিয়াৰ লগে লগে ইয়াতে সুধিছে যে হোৱাট অল ইজ দ্য চাইল্ড কাৰেণ্টলি বিং ফেড তো এই তলৰ ভিতৰত কোনকেইটা তেওঁলোকক শিশুগৰাকীক খুৱাইছে সাধাৰণতে আমাৰ ৰাইচটো খোৱা হয় পালচেছটো খোৱা হয় ভেজিটেবলছ খোৱা হয় ৰুটি খোৱাও বা নোখোৱাও বা ৰুটিয়ে সেই 8 মাহত নোখোৱাই সাধাৰণতে তো মিল্ক প্ৰডাক্টটো সাধাৰণতে নোখোৱাই মাকৰ গাখীৰে কেৱল খোৱা হয় তো মিট ফিছ বা চিকেনো সিমান এটা হেৰিত নাহে তো লাহে লাহে বয়স হৈ যোৱাৰ পিছতে লাহে লাহে খোৱা আৰম্ভ কৰে এগ খুৱায় বা ফ্ৰুইটছো খুৱায় গতিকে এইবোৰ আপোনালোকৰ আহি যায় আৰু ডক্টৰে যিবোৰ ৰেকমেণ্ড কৰে সেইমতেহে এইটো তেওঁলোকক খোৱা হয় তো যিবোৰ তেওঁলোকক খুৱাইছে সেইবোৰ আপোনালোকে দিব দি আপোনালোকে এইটো নেক্সট অপশ্যনত যাব পাৰে এতিয়া এইটো য়েছ দিয়ে এইটো যদি ন' দিলে কিন্তু নাহে ইয়াতে ঠিক আছে আৰু সাধাৰণতে আমি কমপ্লিমেণ্টাৰী ফিডিংটো ষ্টাৰ্ট হয় আফটাৰ 6 মাহ আৰু সেই সময়ত তেওঁলোকক খোৱা হয় গতিকে আপুনি য়েছটো দিব দি আপোনালোকে যি খুৱাইছে সেইখিনি তেওঁলোকক সুধি ল'ব সুধি লৈহে আপোনালোকে টাচ কৰিব ঠিক আছে তাৰপিছত নেক্সট আহিল যে ইজ দ্য চাইল্ড বিং ব্ৰেষ্ট ফিডেড অলছ' শিশুগৰাকীক এতিয়াও মাকৰ গাখীৰ খুৱাই আছে নেকি সাধাৰণতে মাকৰ গাখীৰ খুৱাব লাগে গতিকে তেওঁক আপোনালোকে এইটো এনকাৰেজ কৰিব যে মাকৰ গাখীৰ যে খুৱাই থাকে আপ টু 2 ইয়াৰ্ছলৈকে বা 3 ইয়াৰ্ছলৈকে যে মাকৰ গাখীৰ খুৱাইছে গতিকে সেইটো আপোনালোকে য়েছ দিব পাৰে ঠিক আছে আৰু যদি ন' দি আপোনালোকৰ একো সেনেকুৱা অপশ্যন অহা নাই ঠিক আছে য়েছে দিব ইয়াতে যদি খুৱাই আছে তাৰপিছত আৰ্লি চাইল্ডহুড ষ্টিমুলেশ্যনৰ ওপৰত কুৱেশ্যন আছে এইবাৰ যে ডাজ দ্য চাইল্ড ৰ'ল অ'ভাৰ ইন বোথ ডাইৰেকশ্যন এতিয়া শিশুগৰাকীয়ে বোথ ডাইৰেকশ্যনত ৰাইট ছাইডতে হওক বা লেফ্ট ছাইডতে হওক বোথ ডাইৰেকশ্যনত তেওঁ মুভ কৰিব পাৰিছে নেকি ৰোল অ'ভাৰ কৰিব পাৰিছে ঘূৰিব পাৰিছে নেকি ঠিক আছে কুকুৰ যেতিয়া শোৱাৰ সময়তো মুভ কৰে এবাৰ ইপিনে যায় ৰাইট ছাইডত যায় বা লেফ্ট ছাইডত যায় গতিকে সেই মুভমেণ্টটো কৰি আছে নে কৰা নাই সেই এটা কুৱেশ্যন আহি গ'ল ইয়াতে সেইটো আপোনালোকে সুধি তেওঁলোকক যিটো পায় য়েছ বা ন' যিটো পায় যদিও পাৰে মই সাধাৰণতে য়েছ বৈ দি টাচ কৰিছোঁ ইয়াতে ডাজ দ্য চাইল্ড গ্ৰেপছ এ টয় ইউজিং অল দিয়াৰ ফিংগাৰ্ছ এতিয়া কথাটো কি হ'ল যে শিশুগৰাকীয়ে যিটো তেওঁলোকৰ হাতৰ গোটেইকেইটা আঙুলি ইউজ কৰি সেই টয়টো গ্ৰেপছ কৰিব পাৰিছে নেকি সেইটো ধৰিব পাৰিছে বা যেনেকৈ মুঠা মানি লয় এনেকৈ হয় যে গতিকে সেনেকুৱা ধৰণে ধৰিব পাৰিছে নেকি ভালদৰে তো গতিকে সেইটো এটা আহিছে ফিংগাৰেদি গোটেইকেইটা 5টা ফিংগাৰেদি ধৰিব পাৰিছে নেকি নেক্সট আহিছে কি যে ইয়াতে ডাজ দ্য চাইল্ড টাৰ্ণ দিয়াৰ হেড টু ভিজুৱেল
ফ'ল' ফেমিলিয়াৰ ফেচেছ অৰ টয়ছ। এতিয়া এইটো এটা খুব ধুনীয়া কুৱেশ্যন সুধিছে কি যে শিশুগৰাকীয়ে যেতিয়া ফেমিলিয়াৰ ফেচ আহে, ফেমিলিয়াৰ ফেচ মানে চিনাকি ফেচ যেতিয়া আহিব, চিনাকি কাৰোবাৰ মুখ মাকৰে হ'ল বা দেউতাকৰে হ'ল বা ঘৰৰ ফেমিলি মেম্বাৰ যেতিয়া কিবা মুখখন দেখা পায় বা টয়ছ, চিনাকি টয়ছ যে দেখা পায়, তো দেখুওৱাৰ লগে লগে তেওঁ হেডটো টাৰ্ণ কৰিছে নেকি, মানে হেড মানে মূৰটো টাৰ্ণ কৰিছে নেকি। কেতিয়াবা ৰাইট ছাইডৰ পৰা যদি তেওঁক দেখা পায় মূৰটো এনেকৈ চকু দুটা বা মূৰটো ঘূৰাই দিয়ে বা লেফ্ট ছাইডৰ পিনে ঘূৰাই দিয়ে, সেনেকৈ ধৰণে শিশুগৰাকীয়ে মুভ কৰি মানে এই যিটো ফেমিলিয়াৰ ফেচ যিটো আছে বা টয়ছ আছে সেইবোৰ তেওঁ ফ'ল' কৰি আছে নেকি, ভিজুৱেলাইজ কৰি আছে নেকি। ঠিক আছে, এতিয়া সেইটো যদি হয় সেইটো আপোনালোকে ইয়েছ দিব পাৰে। তাৰপিছত নেক্সট আহিলে যে ডাজ দ্য চাইল্ড লুক ফৰ টয়ছ ডেট হেভ বিন হিডেন ইন ফ্ৰণ্ট অফ দেম। এতিয়া এইটো এটা খুব সুন্দৰ কুৱেশ্যন সুধিছে কি যে শিশুগৰাকী ওচৰত যেতিয়া কিবা এটা পুতলা মানে যদি আপুনি লুকাই থয়, হিডেন হয়, যেতিয়া লুকাই থৈ দিয়ে তেওঁৰ ওচৰতে যদি সন্মুখৰে যদি লুকাই থয়, তেতিয়া শিশুগৰাকীয়ে সেই যেতিয়া কৰাৰ সময়ত ন'টিছ কৰিছে নেকি, তেওঁ চাইছে নেকি। চাইল্ড লুক ফৰ টয়ছ, তেওঁ বিচাৰিছে নেকি। ডেট হেভ বিন হিডেন ইন ফ্ৰণ্ট অফ দেম, সিহঁতৰ সন্মুখত যদি পুতলাটো যদি লুকাই থয় তেতিয়াহ'লে সেই শিশুগৰাকী তাতে মানে চাইছে নেকি বা তেওঁ বিচাৰিছে নেকি, সেইটো কথাটো সুধিছে। নেক্সটটো আৰু শেষৰ কুৱেশ্যনটো সুধিছে কি ডাজ দ্য চাইল্ড ৰেছপণ্ড ৱেন দিয়াৰ নেম ইজ কল্ড। যেতিয়া শিশুগৰাকীক নামটোৰে মাতে তেতিয়াহ'লে সি কিবা ৰেছপণ্ড কৰিছে নেকি, হা ইয়া না কিবা সেনেকুৱা ধৰণে মাতিছে নেকি। চ' সেইটো এটা আপোনালোকৰ ইয়াতে কুৱেশ্যন এটা আহি যাব। ঠিক আছে, গতিকে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আপোনালোকে আহি যাব। আৰু এটাত মই পাইছিলোঁ যে শিশুগৰাকী যেতিয়া মানে কান্দে, তেওঁ মানে কান্দে বা হাঁহে, তেওঁ চিঞৰি কান্দে নেকি, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আছিল। বা তেওঁ যেতিয়া কান্দাৰ ওপৰতো মাকক যেতিয়া মাতে তেওঁ কিছুমান শব্দ ইউজ কৰে বা সেনেকুৱা ধৰণৰ কিবা কিবি কিছুমান শব্দ ইউজ কৰে, সেই শব্দবোৰ তেওঁলোকে ইউজ কৰি আছে নেকি। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকে ইয়াতে পাব। ঠিক আছে, গতিকে আশা কৰোঁ আপোনালোকে এই মানে যিসমূহ কুৱেশ্যনছ আছে সেইবোৰ কুৱেশ্যনসমূহ আপোনালোকে ভালদৰে তাতে ফিল্ডত গৈ ভালদৰে আপোনালোকে নিজে বুজি লৈ কৰিব পাৰিব বুলি ভাবিছোঁ। কিন্তু লগতে মই এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে ইয়াতে যিসমূহ কুৱেশ্যন দিয়া আছে প্ৰতিটো কুৱেশ্যন ইংলিছত দিয়া আছে। ক্লিয়াৰ। চ' সেইটো এটা আপোনালোকৰ কাৰণে অকণমান কেতিয়াবা প্ৰব্লেম হ'ব পাৰে যে আমাৰ ইংলিছত কিছুমান ৱৰ্ড আমাৰ সেইখিনি সময়ত বুজাওঁতে বা বুজি পাওঁতে বা বুজাওঁতে অলপ অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকৰ যদি ইংলিছত এই মানে চেণ্টেঞ্চৰ পঢ়োঁতে বা বুজোঁতে যদি কিবা ভুল লাগে বা কিবা যদি প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে লেংগুৱেজটো চেঞ্জ কৰিব পাৰিব। ঠিক আছে, চ' লেংগুৱেজটো কেনেকৈ চেঞ্জ কৰে সেইটো মই দেখুৱাই দিছোঁ এতিয়া মই যে লেংগুৱেজটোৰ কাৰণে আপোনালোকে বেক কৰি আহিব। ঠিক আছে, কাৰণ আপোনালোকে প্ৰত্যেকটো কুৱেশ্যন বা প্ৰত্যেকটো পইণ্টতে কিন্তু বা প্ৰত্যেকটো ভিজিটতে কুৱেশ্যনো পাব। সেইটো ক্ষেত্ৰত যদি ইংলিছেদি পাৰেতো ভালে কথা, যদি আপোনালোকৰ লেংগুৱেজটো চেঞ্জ কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব যে একেবাৰে তলৰ পিনে চাব, এইটো মোৰ অপশ্যনটো আছে ইয়াতে, মই এইটো কালাৰেদি দেখুৱাই, এইটো মোৰ অপশ্যন আছে, এইটো আপোনালোকৰ এইখিনিত এইটো মোৰ অপশ্যনটো আছে। ঠিক আছে, তো এইটো মোৰ অপশ্যনটোত আপোনালোকে টাচ কৰি দিব লাগিব। এতিয়া এইটো মোৰ অপশ্যন টাচ কৰি দিলে দি একেবাৰে তলৰ পিনে যাব চিলেক্ট লেংগুৱেজ বুলি আছে, এইটো মই আপোনালোকক কালাৰেদি দেখুৱাই দিছোঁ। এইখিনি অপশ্যন এইটো চিলেক্ট লেংগুৱেজ, এইটো টাচ কৰিব লাগিব। ঠিক আছে, এতিয়া মই এইটো চিলেক্ট লেংগুৱেজত টাচ কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ এইটো ইংলিছটো চিলেক্ট কৰা আছে। এতিয়া আপোনাৰ তলৰ পিনে স্ক্ৰল কৰিব, ইয়াতে অসমীয়া পাব। এইটো মই অসমীয়াটো আপোনালোক কালাৰে দেখুৱাইছে, এইটো হৈছে অসমীয়া। ঠিক আছে, এই অসমীয়াটো আপোনাৰ টাচ কৰি দিব, দি আপোনালোকে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি দি এগেইন আপোনালোকে হোম ভিজিটত আহিব। ঠিক আছে, অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে নামসমূহ এটা অসমীয়াত আহি গৈছে। এতিয়া ছাপ'জ বেবীয়ে প্ৰথমগৰাকী শিশুৰ ক্ষেত্ৰত মই ভ্ৰমণ কৰা বুলি আছে, মই টাচ কৰি দিলোঁ। এতিয়া প্ৰত্যেকটো পইণ্ট এটা অসমীয়াত আহিছে। এইটো পৰিপূৰক অহাৰ কথা, শিশুৰ বৃদ্ধিৰ মূৰত প্ৰত্যেকটো পইণ্ট অসমীয়াত আহিছে। গতিকে অসমীয়াত অহাৰ লগে লগে আপোনালোকে এতিয়া অসমীয়াত কথাখিনি পোৱালৈতো বুজি পাব আৰু আপোনালোকে সেইমতে আপোনালোকে বুজাবতো সুবিধা হ'ব। আপোনালোকে যেতিয়া মানে এইটো পৰৱৰ্তীটো টাচ কৰিব, এতিয়া প্ৰত্যেকটো কুৱেশ্যন ইয়াতে অসমীয়াত আহি গৈছে। আপোনালোকে দেখা পাইছে প্ৰত্যেকটো কুৱেশ্যন অসমীয়াত আহিছে। গতিকে আপোনালোকৰ কাৰণে এইখিনি কাম কৰাটো অসুবিধা হ'ব নালাগে। যদি আপোনালোকৰ অসমীয়াত কিছুমান শব্দ কেতিয়াবা অকণমান খেলিমেলি লাগি যায়, তো যদি এই প্ৰব্লেম তেতিয়াহ'লে আমাৰ ইংলিছৰ অপশ্যনটো আছে আৰু ইয়াতে আপোনালোকৰ অসমীয়াৰ অপশ্যনটো আছে। আৰু যদি কোনোবা বেংগলী কৰিব পাৰে, বেংগলীও চাগে আমাৰ ইয়াতে আছে, তো গতিকে বেংগলী অপশ্যনটো দিয়া আছে। গতিকে আপোনালোকে তিনিওটা অপশ্যন ইয়াতে ইউজ কৰিব পাৰিব। ঠিক আছে, গতিকে এইসমূহ অপশ্যন ইউজ কৰি বা আপোনালোকে লেংগুৱেজটো চেঞ্জ কৰি লৈও আপোনালোকৰ নিজৰ হোম ভিজিটৰ কামখিনি মানে সুকলমে কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। কাৰণ ইয়াতে এইবাৰৰ যদিও এইখিনি চেঞ্জ কৰিছে, কিন্তু চেঞ্জ কৰিলে সিমান এটা টাফ নহয় বা টান নহয়। জাষ্ট নতুন কিছুমান কুৱেশ্যন এড হৈছে আৰু সেইবোৰ কুৱেশ্যন আপোনালোকে প্ৰত্যেকটো হোম ভিজিটতে তেওঁলোকক সোধে। ইভেন ইয়াতকৈ বেছি কুৱেশ্যন আপোনালোকে সোধে, ইয়াতে কেইটামান কুৱেশ্যন ইয়াতে ইনক্লুড কৰা হৈছে, ইয়াতকৈ বেছি কুৱেশ্যন আপোনালোকে সোধে। গতিকে সেই অৱস্থাত আপোনালোকে তো এইখিনি কুৱেশ্যন আপোনালোকে কৰোঁতে অসুবিধা হ'ব নালাগে। জাষ্ট আপোনালোকে চাৰ্কেলকেইটা টাচ কৰি যাব আৰু একেবাৰে শেষত ছাবমিট কৰি দিলে আপোনালোকৰ কামটো কমপ্লিট হৈ যাব।
ক্লিয়াৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে তো এইটো ভিডিঅ'ত মেইনলি মই আপোনালোকক এই হোম ভিজিটৰ ওপৰত নতুনকৈ অহা এই পইণ্টটো আপোনালোকক মই ক্লিয়াৰ কৰি দিলোঁ আৰু এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ